हेलो फ्रेंड्स, टेक्निकल ज्ञान ज्योति चेनेल आपनालोকক स्वागतम जनाइছোঁ। आपनालोके যদি এই চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব যাতে নতুন নতুন ভিডিও আপলোড দিয়াৰ লগে লগে আপোনালোকে পায়। আজি আমি আলোচনা কৰিম ডিটারমিনার সম্পৰ্কে। ডিটারমিনাৰৰ ওপৰত ভিত্তি কৰি মই কেইটামান কোৱেশ্চন লৈ আহিছোঁ, এমসিকিউ কোৱেশ্চন লৈ আহিছোঁ। এই কোৱেশ্চনবিলাক আজি আমি আলোচনা কৰিম। সো এক নম্বৰ কোৱেশ্চনটো চাওঁ। কোৱেশ্চন নম্বৰ 1, The cow is dash useful animal। ইয়াতে কি বহাব লাগিব? A and D। এই তিনিটাৰ ভিতৰত কোনটো বহিব? যেহেতু ইয়াতে ইউজফুল বুলি কোৱা আছে আৰু ইউজফুল এটো হল এটা ভায়ল। দি কাউ ইজ, গতিকে ইয়াতে আৰু ইউটো ইউৰ নিচিনাই উচ্চাৰণ হৈছে, গতিকে ইয়াতে কি বহিব? এ বহিব। The cow is a useful animal। Number 2, he reads in dash HS school। A and D। ইয়াতে ফুল ফর্ম শর্ট ফর্ম দিয়া আছে H আৰু S হাই স্কুল, গতিকে ইয়াতে কি বহাব লাগিব? N বহাব লাগিব। N বহাব লাগিব যেহেতু HS H to এর নিচিনা উচ্চারণ হৈছে। কেনেকুৱা? H লিখতে এ আহিছে, গতিকে ইয়াতে কি হ'ব? He reads in an HS school। 3, she reads in LP school। ইয়াতো কি বহাব লাগিব? N বহাব লাগিব, কাৰণ LP উচ্চাৰণ কৰোঁতে AL এনেকুৱা আহিছে, ALP, গতিকে ইয়াতে কি বহাম? N বহাব লাগিব। কোৱেশ্চন নম্বৰ 4, this is union of workers। ইউটো ইউৰ নিচিনাই উচ্চাৰণ হৈছে, গতিকে this is A বহাম, ইয়াতে A হ'ব। 5, this is yellow flower। this is yellow flower, ইয়াতে কনসোনেন্ট আহিছে, গতিকে ইয়াতে কি হ'ব? A। 6, water is liquid। ইয়াতে প্ৰথম আখৰটো কি আহিছে? কনসোনেন্ট আহিছে, গতিকে water is liquid, A liquid। 7, Ram is dash honorable man। A and D। honorable ইয়াতে H to H ৰ নিচিনা উচ্চাৰণ হোৱা নাই, H to অৰ নিচিনা উচ্চাৰণ হৈছে, গতিকে ইয়াতে কি বহাম? ইয়াতে কি হ'ব? N। Ram is an honorable man। Question number 8, this is dash one way road। ইয়াতে কি বহিব? A বহিব, যেহেতু ওয়ান to ওয়ার নিচিনা উচ্চাৰণ হৈছে, ওয়া, গতিকে ইয়াতে কি বহিব? this is a one way road। 9, this was unique site। ইয়াতে কি বহিব? this was A বহিব, ইউ টু ইউৰ নিচিনাই উচ্চাৰণ হৈছে, গতিকে ইয়াতে this was a unique site। 10, dash Assamese are a brave nation। ইয়াতে কি বহিব? দি বহিব, কাৰণ আছামিজ জাতিটোক বুজাইছে, যিকোনো এটা জাতিৰ আগত কি বহে? দি বহে, গতিকে দি আছামিজ are a brave nation। 11, তেজপুৰ is beautiful টাউন। কে কি বহিব? তো এ বহিব, তেজপুৰ ইজ এ বিউটিফুল টাউন। 12, ডিড ইউ সি ডেশ রেড ফোর্ট অফ দিল্লী। যেহেতু রেড ফোর্ট অফ দিল্লী এইটো ডাঙৰ প্লেচৰ নাম বুজাইছে, ৰেড ফোর্ট অফ দিল্লী, গতিকে ডিড ইউ সি দ্য ৰেড ফোর্ট অফ দিল্লী, ডাঙৰ বস্তুৰ নাম বুজাইছে, ডিড ইউ সি, গতিকে কি হ'ব? ডিড ইউ সি দ্য ৰেড ফোর্ট অফ দিল্লী। 13, উই ষ্টেজ ডেছ ওৱান এক্ট প্লে। ইয়াতে কি বহিব? এ বহিব। ডেছ গীতা ইজ এ ভেৰি হোলি বুক। ইয়াতে কি বহিব? দি বহিব, যেহেতু গীতা ধৰ্মগ্ৰন্থৰ নাম, ধৰ্মগ্ৰন্থৰ নামৰ আগত কি বহে? দি বহে, দি গীতা ইজ এ ভেৰি হোলি বুক। 15, কৰিমগঞ্জ stands on dash কুশিয়াৰা। কৰিমগঞ্জ কুশিয়াৰা নদীৰ পাৰত অৱস্থিত, গতিকে এইটো কি বহিব? অন দ্য কুশিয়াৰা, যেহেতু নদীৰ নাম বুজাইছে, গতিকে নদীৰ নামৰ আগত কি বহিব? দি বহিব। Question number 16,
দ্য শ্বিপ ইজ নাও ইন ডেছ পেচিফিক অচিন। পেচিফিক অচিন প্ৰশান্ত মহাসাগৰ, গতিকে ডাঙৰ মহাসাগৰৰ নাম বুজাইছে, গতিকে ইয়াতে কি বহিব? দি পেচিফিক অচিন। 17 দ্যাট ইজ এক্সেলেণ্ট পেঞ্চিল। দ্যাট ইজ এন বহিব ইয়াতে, কাৰণ প্ৰথম আখৰটো কি আছে? ভায়ল আছে, গতিকে দ্যাট ইজ এন এক্সেলেণ্ট পেঞ্চিল। 18 আই চ ডেছ এক্সিডেণ্ট অফ এ কাৰ। ইয়াতে কি বহিব? এন বহিব, আগৰটো নিচিনা ইয়াতে ভায়ল আছে। আই চ এন এক্সিডেণ্ট অফ এ কাৰ। 19 হি ইজ ট্ৰেইনিং টু বি ডেছ ইঞ্জিনিয়াৰ। ইয়াতে কি বহিব? এন বহিব। হি ইজ ট্ৰেইনিং টু বি এন ইঞ্জিনিয়াৰ। 20 ডেছ ছান ৰাইজেছ ইন ডেছ ইষ্ট। ইয়াতে কি বহিব? দি ছান ৰাইজেছ ইন দি ইষ্ট। দুয়োটাতে কি বহিব? দি বহিব। ছানৰ আগত দি বহে আৰু ইষ্ট দিশৰ নাম বুজাইছে, গতিকে কি বহিব? দি বহিব। 21 টুডে ডেছ ইন্সপেক্টৰ কেম টু আৱাৰ স্কুল টু ভিজিট। ইয়াতে কি বহাব লাগিব? যিহেতু ইয়াতে আই ভায়ল আছে, স্বৰবৰ্ণ আছে, গতিকে টুডে এন ইন্সপেক্টৰ। 20 আই শ্বেল ট্ৰেভেল বাই আছাম মেল। ইয়াতে কি বহিব? দি, যিহেতু ডাঙৰ ট্ৰেইনৰ নাম বুজাইছে, গতিকে দি বহিব। 23 আইৰণ ইজ মেটেল। আইৰণ, ইয়াতে কোনো আৰ্টিকল নবহিব, কাৰণ আইৰণ গোটেই আইৰণখিনিকে বুজাইছে, গতিকে আইৰণ ইজ এ মেটেল। আইৰণ ইজ এ মেটেল, ইয়াৰ আগত আৰ্টিকল নবহিব। 24 ইট ইজ হিষ্টৰিকেল নভেল। ইট ইজ এ হিষ্টৰিকেল নভেল। দ্য সইল অফ আছাম ইজ ফাৰ্টাইল। দ্য সইল অফ আছাম ইজ ফাৰ্টাইল। 26 হি ইজ ৱেইটিং ফৰ ডেছ বৰাক ভেলী এক্সপ্ৰেছ। বৰাক ভেলী এক্সপ্ৰেছ ডাঙৰ ট্ৰেইনৰ নাম বুজাইছে, গতিকে হি ইজ ৱেইটিং ফৰ দি বহিব। দি বৰাক ভেলী এক্সপ্ৰেছ। 27 হি লাইকছ দ্য য়েলো অফ এন ইক হ'ব। ইয়াতে এন হ'ব, ইক, যিহেতু প্ৰথম বৰ্ণটো কি আছে? স্বৰবৰ্ণ ভায়ল আছে, গতিকে হি লাইকছ দ্য য়েলো অফ এন ইক। Question number 28 হি ইজ ডেছ এন চি চি কেডেট। ইয়াতে কি বহিব? এন বহিব। হি ইজ এন এন চি চি কেডেট। 29 মিষ্টাৰ বৰুৱা ইজ ডেছ এম বি বি এছ। ইয়াতে কি বহিব? এন বহিব, এম বি বি এছ। এম বি বি এছ উচ্চাৰণ কৰোঁতে প্ৰথমতে কি আহে? এ এম, গতিকে এ আহিছে। আগৰটোত এন চি চি লিখোঁতে এন, প্ৰথম আখৰটো এ আহিছে, গতিকে ইয়াতো এন বহিব, ইয়াতো এন বহিব। 30 অনেষ্টি ইজ ডেছ বেষ্ট পলিচি। দি অনেষ্টি ইজ দি বেষ্ট পলিচি। সুপাৰলেটিভ ডিগ্ৰী আছে, গতিকে সুপাৰলেটিভ ডিগ্ৰী আগত কি বহিব? দি বহিব। 31 ৰহিম ইজ ডেছ হাম্বল বয়। এ হাম্বল বয়। 32 ডণ্ট মেক ডেছ নইজ প্লিজ। ডণ্ট মেক এ নইজ। 33 মাউণ্ট এভাৰেষ্ট ইজ হাইয়েষ্ট পিক ইন হিমালয়। মাউণ্ট এভাৰেষ্ট ইজ দা বহিব। হাইয়েষ্ট পিক ইন দা, ইয়াতো দা বহিব, দুয়োটাতে দা বহিব। ইয়াতে দা বহিছে সুপাৰলেটিভ ডিগ্ৰী, আৰু ইয়াতে পৰ্বতৰ নাম বুজাইছে, গতিকে দা বহিব দুয়োটাতে। 34 হি ৱাজ ৰং। হি ৱাজ এ ৰং। ইজ হি ডেছ এম এ অৰ ডেছ বি এ। হি ইজ হি, ইয়াতে কি বহিব? এন। ইয়াতে কি বহিব? এ বহিব। এম, কাৰণ এম এ লিখোঁতে এম এ প্ৰথম বৰ্ণটো কি আহিছে? এ আহিছে, আৰু বি এ লিখোঁতে বি এ লিখোঁতে কি আহিছে? প্ৰথম বৰ্ণটো বি আহিছে, গতিকে প্ৰথমটোৰ ক্ষেত্ৰত এন বহিব,
আৰু বিৰ ক্ষেত্ৰত কি বিৰ আগত কি বহিব এ বহিব 36 shall 30 she will never tell a lie she will never tell a lie মনত ৰাখিবা টেলৰ পিছতে কি বহে এ বহে 37 always use umbrella when you got out in the rain always use an umbrella ইয়াতে কি বহিব এন বহিব যেহেতু ইউটো ইউৰ নিচিনা উচ্চাৰণ হোৱা নাই ইউটো কাৰ নিচিনা উচ্চাৰণ হৈছে আৰ নিচিনা গতিকে অলৱেজ ইউজ এন আমব্ৰেলা when you got out in the rain 38 I have been waiting for an hour যেহেতু আৱাৰটো এইচটো হৰ নিচিনা উচ্চাৰণ হোৱা নাই অৰ নিচিনা হৈছে গতিকে এন it was dash historical event of great importance এতে কি হ'ব এ dash Ganga is dash holy river of India কি বহিব the Ganga is a holy river of India question number 41 dash Christians go to church on Sunday এতে কি বহিব দি যেহেতু জাতিক বুজাইছে খ্রিস্টিয়ান জাতি গতিকে দি বহিব what is dash matter what is a matter 42 the students of our school have a union now you এতে you to you নিচিনা উচ্চারণ হয়েছে গতিকে এ বহিব 43 dash Quran is the holy book of the Muslim যেহেতু ধর্মগ্রন্থর নাম বুঝাইছে এতে কি বহিব দি বহিব 44 dash USA is a very rich country কি বহিব the USA হয়নে the USA is a very rich country 45 dash Kolkata is dash big city এতে কি বহিব the Kolkata is a big city 46 my friends is dash MA in dash English এটা কি বহিব my friends is an M এর আগত কি বহিব an MA in a English এতে কি বহিব an বহিব my friends is an MA in an English 47 Nagin is dash best boy in the class এতে কি বহিব দি বহিব যেহেতু সুপারলেটিভ ডিগ্রি আছে সুপারলেটিভ ডিগ্রি আগত কি বহে দি বহে 48 dash dog is faithful animal এতে কি বহিব the dog is a faithful animal 49 France have a glorious past কি বহিব দি ফ্রান্স জাতিটোক বুঝাইছে 50 this is dash book on the table this is a book on the table গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত আৰু আমি কেইটামান এনেকুৱা ডিটাৰমিনাৰ বা আৰ্টিকল লৈ আহিম আজি এইখিনিলৈকে থাকক থ্যাংক ইউ ফৰ ওয়াচিং